हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी चैनल। तो आजर भिडिओत मैं तुम्हारे क्लास 7 तुम्हारे उमेश किताबखনৰ चैप्टर नम्बर 5 ভুলুকা और भतुआ। ठीक है, ये चैप्टर मैं तुम्हारे आलोचना करा दिम। ठीक है, तुम्हारे एबार पार्ट 2 पढ़ा रिडिंग मारिबा और तुम्हारे जी क्लास टीचारे तुम्हारे जो ये चैप्टर पढ़ाए तुम्हारे अलग क्लास तुम्हारे अलग ध्यान दिबा। ठीक है, तो तुम्हारे चैप्टर अलग एबार रिडिंग मारिबा। मैं तुम्हारे पार्ट भित्तिक क्वेश्चन आलोचना करा दिम। তোমালোকৰ পাৰ্ট ভিত্তিক কোৱেশ্চন দি আছে, এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' লাইক কৰি দিব। ঠিক আছে, তোমালোকে টেনশ্যন কৰিব নালাগে। তোমালোকক মই গ্ৰামাৰ ছেকশ্যন যি আছে গ্ৰামাৰ ছেকশ্যন তাৰপিছত তোমালোকে জুৰীয়া শব্দ সকলোবোৰ কোৱেশ্চন মই তোমালোকৰ এইবোৰ পাৰ্টৰ মই আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে এটা কাম কৰা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তোমালোকক মই প্ৰথমৰ পৰা যিবোৰ কোৱেশ্চন আছিল এই प्रथम मैं तुम्हारे सकलोबर क्वेश्चन आलोचना करा दी। ठीक है, इते प्रथम क्वेश्चन दी तुम्हारे आको एबार चाई ला तुम्हारे चैप्टर नाम भुलुका और भतुआ। ठीक है, प्रथम कि क्वेश्चन दी तल दिया प्रश्नकेटार उत्तर लिखा। प्रथम क्वेश्चन दी क नम्बर क्वेश्चन जो भुलुका और भतुआ कौन आसिल। इते उत्तर दिया है भुलुका और भतुआ आसिल गाँवर दुटा ढेकुरा कुकुर। ठीक है, गाँवर दुटा ढेकुरा कुकुर। ठीक है, गाँवर दुटा ढेकुरा कुकुर। भुलुका गाँवर इटो मूर धोबार घरत और भतुआ गाँवर हिटो मूर नाट्यशालार चोतालत आसिल। ठीक है, आमाक यार पिছত ख नम्बर क्वेश्चन दिছে माथाउरी चिकते उपमार आइताकहतर परियालটো कत आसिल। उत्तर दी আছে माथाउरी चिकते उपमार आइताकहतर परियालটো निजर घৰৰ डाঙৰ चांघरটোৰ ওপৰত बस्तु बाहिनीৰ সৈতে আছিল। तार पाছত आमाक ग नम्बर क्वेश्चन दिছে যে सरकारे किय सतर्कतामूलक बार्ता प्रेरण करिছিল। उत्तर दी আছে তোমালোকে চাই লবা उत्तरটো। उत्तर दी আছে যে গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু বিপদৰ মোকাবিলা কৰিবলৈ কৰ্তৃপক্ষ আগতীয়াকৈ সাজু আছিল। সেয়েহে নাগৰিকসকলক সচেতন কৰিবলৈ सरकारे सतर्कमूलक बार्ता प्रेरण करिছিল। ठीक है, तार पाছত आमाक घ नम्बर क्वेश्चन दिছে उपमाहतर आइताके भूमिकम्प आहते कोलात कि লৈ ওলাই আহিছিল। उत्तर दी আছে आहते नातियाक रूपक বুলি ভাবি ভুলতে গৰুটো কোলাত লৈ ওলাই আহিছিল। तार पाছত ভুলতে গৰু নহয় গাৰুটো কোলাত লৈ ওলাই আহিছিল। तार पाছত आमाक नम्बर क्वेश्चन दिছে চাং কি। उत्तर दिছে चांग হৈছে बानपानीर পৰা শস্য और बय बस्तु रक्षा কৰিবলৈ ওখকৈ সজা एक सुरक्षित स्थान বা घर। ठीक है, तार पाছত आमाक 6 नम्बर क्वेश्चन दिছে যে কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি। मोस्ट इम्पर्टेन्ट क्वेश्चन তোমালোকৰ কৃত্ৰিম বানপানী আচলতে কি কাৰণত হয়। उत्तर দি আছে কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ এটা প্ৰধান কাৰণ হ'ল মানুহে যেনিয়ে তেনিয়ে জাবৰ জোথৰ পেলোৱাৰ ফলত নৰ্দমাবোৰ বন্ধ হৈ পৰে। ইয়াৰ লগতে পাহাৰ কাটি ঘৰ সজোৱাৰ ফলত ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহি নলা নৰ্দমাবোৰ বন্ধ কৰাটো অন্যতম কাৰণ হৈ পৰে। ঠিক আছে, তোমালোকে চাই ল'বা বাকিবাৰ। 6 নম্বৰ क्वेश्चन দিছে আমাক গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল। উত্তৰ দিয়া আছে ইয়াতে। ঠিক আছে, তোমালোকে এইটো চাবা। তাৰপিছত আমাক 2 নম্বৰত কিছুমান क्वेश्चन দিছে ভাবা আৰু উত্তৰ লিখা। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা দেই, মই অনুগ্ৰহ কৰি কৈছোঁ, আৰু ভিডিঅ'টো লাইক কৰি দিব। ক নম্বৰ क्वेश्चन দিছে যে উপমা আৰু ভায়েকক দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল। ইয়াত মুখলৈ পানী বাক্যাংশই কি বুজাইছে। উত্তৰ দিয়া আছে ইয়াত মুখলৈ পানী বাক্যাংশই ভয় বা শংকা আঁতৰি যোৱাৰ পিছত শান্তি বা স্বস্তি পোৱা বুজাইছে। ঠিক আছে, তাৰপিছত আমাক খ নম্বৰ क्वेश्चन দিছে তোমালোকে এইটো চোৱা যে দুৰ্যোগ আহিলে বাঘে চাগে একেটা ঘাটতে পানী খায়। ইয়াত বাঘে চাগে একেটা ঘাটতে পানী খায় কথাখিনি কি বুজাইছে। উত্তৰ দি আছে যে এই কথাষাৰে বুজাইছে যে বিপদ বা দুৰ্যোগৰ সময়ত শত্ৰু মিত্ৰসকলে নিজৰ শত্ৰুতা পাহৰি একেলগে আশ্ৰয় ল'বলৈ বা সহায় বিচাৰিবলৈ বাধ্য হয়। ঠিক আছে, তাৰপিছত আমাক গ নম্বৰ क्वेश्चन দিছে যে দুয়োৰে মাজত অহিনুকুল সম্বন্ধ। ইয়াত অহিনুকুল সম্বন্ধই কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে। ঠিক আছে, উত্তৰ আমাৰ ইয়াতে দি আছে। অহিনুকুল সম্বন্ধ মানে হৈছে ঘোৰ শত্ৰুতা বা চিৰবৈৰী ভাৱ। ইয়াত ভলুকা আৰু ভতুৱা নামৰ কুকুৰ দুটাৰ
মাজত থকা সীমাহীন কাজি আৰু শত্ৰুতাক সূচাইছে ঠিক আছে তাৰপিছত আমাক 3 নম্বৰ কোৱেশ্চন দিছে কি দিছে তোমালোকক 3 নম্বৰ কোৱেশ্চন কি দিছে তোমালোকে চোৱা তলত আলোচনা কৰি কোৱা আৰু লিখা প্ৰথম কোৱেশ্চন কি দিছে আমাক প্ৰথম কোৱেশ্চন তোমালোকে চোৱা যে কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি অসুবিধা হ'ব পাৰে ঠিক আছে উত্তৰ দি আছে কৃত্ৰিম বানপানীৰ ফলত ৰাস্তা ঘাট পানীত বুৰ যায় যাতায়াতত বাধা সৃষ্টি হয় মানুহৰ ঘৰৰ ভিতৰত পানী সোমায় আৰু ধন জনৰ যথেষ্ট ক্ষতি হয় ঠিক আছে তাৰপিছত আমাক খ নম্বৰ কোৱেশ্চন দিছে যে প্ৰাকৃতিক বানপানীৰ ফলত খ নম্বৰ কোৱেশ্চনটো কি দিছে যে প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম অঞ্চলত কি ক্ষতি হয় উত্তৰ দি আছে প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰাম অঞ্চলত মানুহৰ ঘৰ দুৱাৰ ভাঙে খেতি বাড়ি আৰু শস্য সমূলি নষ্ট হয় আৰু পোহনীয়া জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হয় ঠিক আছে বাকি কোৱেশ্চনবোৰ তোমালোকে চোৱা গ নম্বৰ কোৱেশ্চন দিছে তোমালোকক তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা মই তোমালোকক বাৰে ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা তোমালোকে মোৰ দুটা চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে উত্তৰ ইয়াতে আমাক দি আছে কোৱেশ্চনটো কি দিছে আমাক গ নম্বৰ যে পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আৰু কি কাৰণত কৃত্ৰিম বানপানী হ'ব পাৰে উত্তৰ দি আছে পাঠত উল্লেখ থকা কাৰণৰ উপৰি অপৰিকল্পিত নগৰীকৰণ পানী ওলাই যাবলৈ সঠিক নলাৰ অভাৱ আৰু জলাশয়সমূহ পুতি পেলোৱাৰ ফলত কৃত্ৰিম বানপানী হ'ব পাৰে ইয়াৰ পিছত আমাক ঘ নম্বৰ কোৱেশ্চন দিছে যে পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা পাঠটোৰ এটা উপযুক্ত শিৰোনাম হ'ব পাৰে যে বানপানী আৰু আমাৰ সাৱধানতা তোমালোকে এইটো পঢ়ি ল'বা এই কোৱেশ্চনটো আমাৰ ইমান ইম্পৰ্টেণ্ট হয় ঠিক আছে তোমালোকে এনে চাই ল'বা তাৰপিছত আমাক 4 নম্বৰ কোৱেশ্চন দিছে বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা প্ৰথম বাক্যটো কি দিছে আমাক যে ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে উত্তৰটো তোমালোকে শুদ্ধ উত্তৰটো হৈছে উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাই ধৰিলে খ নম্বৰ দিছে আমাক তোমালোকে কোৱেশ্চনটো চোৱা উত্তৰটো হ'ব আমাৰ যে দুয়োকে দেখিহে মাক দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল ঠিক আছে গ নম্বৰ হ'ব আমাৰ উত্তৰটো তোমালোকে কোৱেশ্চনটো চোৱা গ নম্বৰ উত্তৰটো হ'ব ৰাতি অলপ পঢ়া শুনা কৰিব লাগিব নহয় ঠিক আছে ভাৱবাচক চিন দিছে ঠিক আছে তাৰপিছত আমাক ঘ নম্বৰ কোৱেশ্চন দিছে তোমালোকে কোৱেশ্চনটো চোৱা মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ উত্তৰখিনি ইয়াতে দি আছে যে বিদ্যুৎ বিভাগে কালি ৰাতিয়েই সংযোগ বিচ্ছিন্ন কৰি থৈছিল উত্তৰটো ঠিক আছে 9 নম্বৰ কোৱেশ্চন দিছে আমাক কোৱেশ্চনটো চোৱা তোমালোকে উত্তৰটো হৈছে ভুলুকা আৰু ভতুৱা আছিল আমাৰ গাঁৱৰ দুটা ঢেকুৰা কুকুৰ ঠিক আছে তাৰপিছত আমাক 6 নম্বৰ কোৱেশ্চন দিছে কোন প্ৰকাৰৰ বাক্য কাছৰ খালী ঠাই বাকচত লিখা ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই ল'বা ঠিক আছে মই এটাকৈ দেখুৱাইছোঁ তোমালোকে ইয়াৰ পৰা চাই ল'বা মই তোমালোকক এটাকৈ দেখুৱাই দি আছোঁ তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 7 দিছে কোৱেশ্চন নম্বৰ 7টো তোমালোকে চোৱা বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা ঠিক আছে সতৰ্কতা দিছে বৰ্ণনামূলক বাক্য ঠিক আছে চৰকাৰে বানপানীৰ বাবে আগতে সতৰ্কতা জাৰি কৰিছে খ নম্বৰ কোৱেশ্চন দিছে কোন প্ৰশ্নবোধক বাক্য তোমাৰ লগত অহা মানুহজন কোন ঠিক আছে গ নম্বৰ দিছে আহা অনুজ্ঞাবদ্ধ বাক্য সকলোৱে মিলি একেলগে কামটো কৰোঁ ঠিক আছে ঘ নম্বৰ দিছে ঈশ্বৰ ঠিক আছে তোমালোকে চাই ল'বা নম্বৰটো তোমালোকে চাই ল'বা তাৰপিছত আমাক 9 নম্বৰ কোৱেশ্চন দিছে পাঠটোত থকা জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা ঠিক আছে তোমালোকে চোৱা জুৰীয়া শব্দবোৰ মানুহে যেনিয়ে তেনিয়ে জাবৰ জোঁথৰ পেলায় মানে য'তে ত'তে জাবৰ জোঁথৰ পেলায় ঠিক আছে তাৰপিছত খ নম্বৰ কোৱেশ্চন দিছে মাছ নিচা দুয়োৰে কেনেবাকৈ দেখা দেখি হ'ল ঠিক আছে গ নম্বৰ দিছে আমাক তোমালোকে এইবোৰ উত্তৰ আমাৰ ঠিক আছে তোমালোকে এইবোৰ চাবা ঠিক আছে তোমালোকে এইবোৰ চাই ল'বা তাৰপিছত আমাক 11 নম্বৰ কোৱেশ্চন দিছে তোমালোকে এইবোৰ চোৱাৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চাবা 11 নম্বৰ কোৱেশ্চন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা ঠিক আছে দুৰ্যোগৰ ক্ষয়ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থা বলিকে দুৰ্যোগ ব্যৱস্থাপনা বোলে খ নম্বৰ কোৱেশ্চন দিছে দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা কি আছিল ঠিক আছে বা কি উত্তৰ দি আছে দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ 3টা হ'ল আগতীয়া পৰিস্থিতি দুৰ্যোগৰ সময়ত জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পাছত পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা মানে প্ৰথমে আগত হ'ব তাৰপিছত সময়ত হ'ব সেই সময়ত তাৰপিছত দুৰ্যোগৰ পিছত ঠিক আছে তাৰপিছত আমাক গ নম্বৰ কোৱেশ্চন দিছে 4টা প্ৰাকৃতিক দুৰ্যোগ আৰু 4টা মনুষ্যসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া প্ৰাকৃতিক দুৰ্যোগ তোমালোকে জানি পোৱা প্ৰাকৃতিক দুৰ্যোগ হৈছে যিবোৰ আচলতে নিজে হয় প্ৰকৃতিৰ পৰা হয় বানপানী ভূমিকম্প নিজে হঠাৎ আহি যায় তাৰপিছত ঘূৰ্ণীবতাহ ভূমিস্খলন ঠিক আছে আৰু মানৱসৃষ্টবোৰ হৈছে বোমা বিস্ফোৰণ
হয়তো কোনোবা দেশত যুদ্ধ লাগে বোমা বিস্ফোৰণ হয় যুদ্ধ তাৰপিছত প্ৰদূষণ আমি নিজে নিজে কৰোঁ আৰু কৃত্ৰিম বানপানী ঠিক আছে কৃত্ৰিম বানপানী কাৰ ফলত হয় যেতিয়া আমি নলা নৰ্দমাৰ পৰা য'তে ত'তে জাবৰ পেলোৱাৰ ফলত বন্ধ হৈ যায় তেতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ঠিক আছে যেনেকৈ আমাৰ গুৱাহাটী ঠিক আছে তাৰপিছত আমাক 12 নম্বৰ কুৱেশ্যন দিছে 12 নম্বৰ কুৱেশ্যন তলত দিয়া কোনটো পৰিস্থিতিত কি নম্বৰ ডাইল কৰিবা কাষৰ বাকচত লিখা তোমালোকে এইবোৰ চাই ল'বা দেই এইবোৰ জেনেৰেলি আমাৰ এক্সামত নাহে তোমালোকে তথাপিও চাই ল'বা এইবোৰ এক্সামত কেতিয়াও নাহে ঠিক আছে তোমালোকে এনে ধাৰণা লোৱা ঠিক আছে ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক এজনে প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰি ঢলি পৰি তোমালোকে এইবোৰ পঢ়ি ল'বা দেই তোমালোকে এইবোৰ আমাৰ ইমান ইম্পৰ্টেণ্ট নহয় দেই তোমালোকে পঢ়ি ল'বা এইবোৰ কিন্তু আমাৰ উত্তৰ দেই তাৰপিছত আমাক 13 নম্বৰ কুৱেশ্যন দিছে জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে যদি 5 মাৰ্কছৰ কাৰণে উত্তৰ আহে বা 3 মাৰ্কৰ কাৰণে কুৱেশ্যন এটা আহে এক্সামত তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে যে জৰুৰীকালীন মোনাত সাধাৰণতে কিছুমান অআৱশ্যকীয় সামগ্ৰী ৰাখিব লাগে যেনে ফাৰ্ষ্ট এইড বক্স প্ৰাথমিক চিকিৎসা সামগ্ৰী শুকান খাদ্য খোৱা পানীৰ বটল টৰ্চ লাইট আৰু অতিৰিক্ত বেটাৰী জুই হলা প্ৰয়োজনীয় জীৱনদায়ী ঔষধ আৰু কিছু নগদ ধন ঠিক আছে তো আমাৰ ভিডিও আছে এইখিনি বাই বাই টেক কেয়াৰ